দুর্নীতিগত কংগ্রেস দল মুর্দাবাদ 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 দুর্নীতিগত কংগ্রেস দল নিপাত যাও নিপাত যাও নিপাত যাও অত্যাচার নিপাত যাও নিপাত যাও নিপাত যাও কুয়াখন আনো দুর্নীতিগ্রস্ত কংগ্রেস দল নিপাত যাও দুর্নীতিগ্রস্ত কংগ্রেস দল হায় 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 দুর্নীতিগ্রস্ত কংগ্রেস দল হায় 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 দুর্নীতিগ্রস্ত কংগ্রেস দল নিপাত যাও নিপাত যাও নিপাত যাও দুর্নীতিগ্রস্ত কংগ্রেস দল নিপাত যাও নিপাত যাও নিপাত যাও বলো ভারত মাতা কি চাওক আপোনালোকে আজি কিছুৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰতবৰ্ষত আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে বা আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ বিৰুদ্ধে এটা মৰ্চা তৈয়াৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ দলসমূহ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বাও চিন্তা কৰা বামপন্থী নেতা দলসমূহে এটা মৰ্চা তৈয়াৰ কৰিছিল যে ইণ্ডি বুলি আৰু তেখেতসকলৰ মৰ্চাৰ এটা ডাইলগ আছিলে যে প্ৰেমৰ দোকানত বাকী হেৰি স্থান নাই বুলি কিন্তু তেওঁলোকৰ প্ৰেমৰ দোকানখন কেনেকুৱা ধৰণৰ দোকান সেইটো ইতিমধ্যে ৰাইজে গম পাইছে আপোনালোকে দেখিব যে যোৱাকালি কংগ্ৰেছৰ যি ৰাজ্যসভাৰ সাংসদ ঝাৰখণ্ডৰ ধীৰাজ চাহু তেখেতৰ বাসগৃহত অতি কমে প্ৰায় 300 কোটিৰ ঘৰত টকা 300 কোটিৰ টকা কেছ তাত লাভ কৰিছে আয়কৰ বিভাগে গতিকে তাৰ পৰা এটা স্পষ্ট এটা প্ৰতিচ্ছবি আহে যে তেওঁলোকৰ যি প্ৰেমৰ দোকান সেই প্ৰেমৰ দোকানখন যে দুৰ্নীতিৰে ভৰা যে প্ৰেমৰ দোকান সেইটো স্পষ্ট হৈ পৰিছে আৰু জনসাধাৰণৰ যি টকা জনসাধাৰণৰ যি ধন সম্পত্তি তেওঁলোকে লুটি লৈছে সেই কথাখিনি স্পষ্ট হৈ পৰিছে গতিকে আমি এই স্থানৰ পৰাই তেখেতসকলক আমি সকীয়াই দিছোঁ তেনেকুৱা ধৰণৰ যাতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ লগতে যি জনসাধাৰণৰ লগত থকা চৰকাৰ আমি শেষৰজন ব্যক্তিৰ কথা চিন্তা কৰোঁ অন্তৰ্দয় অৰ্থাৎ শেষৰজন ব্যক্তিৰ যদি উদয় হয় তেনেকুৱা ধৰণৰ চিন্তা কৰা চৰকাৰ এখনৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ যদি দলসমূহে কোনো ধৰণৰ পৰিকল্পনা কৰিব নোৱাৰে বা ৰাইজক আবুৱা ভৰিব নোৱাৰে তাৰ কাৰণে আমি এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈছোঁ আৰু এই যে জনসাধাৰণৰ টকা মাৰি তেখেতসকলে যি প্ৰেমৰ দোকান খুলিব গৈ আছে তাত আমি সকীয়াই দিছোঁ যাতে এনে ধৰণৰ কাম কাজ নকৰে আৰু ৰাইজক যাতে অভাৱ ভাবিব নোৱাৰে সেইকাৰণে আমি এটা জনসাধাৰণক এটা আমি যোনটো তেখেতসকলক জনাই দিছোঁ যে এনেকুৱা ধৰণৰ যি প্ৰতাৰণাৰ বা যি তেনেকুৱা এটা প্ৰতিচ্ছবি লৈ তেখেতসকলে যে আহা বিভিন্ন ধৰণৰ তেনেকুৱা দলসমূহক যাতে উপেক্ষা কৰে তাৰ কাৰণে আমি এটা সচেতনতা যোগোৱাৰ কাৰণে আমি এই প্ৰতিবাদী সভা আমি ইয়াত অৰ্গেনাইজ কৰিছোঁ বা পালন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি ৰাইজক এটা সচেতনতা জাগ্ৰত কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আপোনালোকে মিডিয়া চেনেলতো এইটো বহল প্ৰচাৰ হৈছে আপোনালোকেও দেখিছে যেহেতু আপোনাৰ মিডিয়া পাৰ্চন আপোনালোকে গোটেইখিনি জানে আৰু আপুনি দেখা পাইছে যে এজন ঝাৰখণ্ডৰ শ্যাম চাহু কংগ্ৰেছৰ সাংসদ ৰাজ্যসভাৰ সাংসদ তেখেতৰ ঘৰত 300 কোটি টকা আজি উদ্ধাৰ হৈছে এইটো দ্বাৰা আমাৰ প্ৰমাণ হয় যে মাননীয় প্ৰধানমন্ত্ৰী যে কথা কৈছিল যে আমি না খাওঁগা না খানে দুংগা তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি এই যে কংগ্ৰেছ পাৰ্টিৰ দুৰ্নীতি কৰাপশ্যন ক্ৰোৰ্ছ অফ ৰুপিজ এইটো আমাৰ ইডি এনফৰ্চমেণ্ট ডিৰেক্টৰ আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টে তেখেতসকলক ৰেড কৰি এইবিলাক টকা জনসাধাৰণৰ কষ্ট উপাৰ্জিত টকা সেইবিলাক উদ্ধাৰ কৰি এইবিলাক আমাৰ দেশৰ সাধাৰণ মানুহৰ উন্নতিৰ হকে আমাৰ চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই ৰাজ্যৰ টকা ৰাইজৰ কাৰণে ব্যয় কৰিব কংগ্ৰেছৰ দুৰ্নীতিৰে আজি আমি কৈ আছোঁ কংগ্ৰেছৰ দুৰ্নীতি সকলো ৰাজ্যত তেখেতৰ য'ত ক্ষমতাত আছে ততেই দুৰ্নীতি চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক কি হওক আপোনাৰ অপ্ৰাসংগিক হ'লেও কম আমাৰ পাৰ্শ্বৱৰ্তী ৰাজ্য TMCৰ তাত দেখিছে আমাৰ এনফৰ্চমেণ্ট ডিৰেক্টৰ ইনকাম টেক্সত ক্ৰোৰ্ছ অফ ৰুপিজ তাতো ধৰা পৰিছে সুতরাং আমাৰ ভাৰতীয় জনতা পাৰ্টি এইবিলাক সহ্য নকৰে এইবিলাক আমি দুৰ্নীতি আমি সমূলে নিপাত মানে কি কৰিম নিপাত কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী তেখেতৰো আপুনি অসমত দেখা পাইছে বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে বিভিন্ন ধৰণৰ একশন লৈ আছে সুতরাং আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টি এই দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে আগন্তুক দিনতো আপোনালোকৰ সহযোগত আমাৰ বিজেপি
এই দুৰ্নীতি ক্ৰ'ৰ্ছ অফ ৰুপিজ এইটো যিটো দুৰ্নীতি কৰিছে কংগ্ৰেছে সেইটো আমি